সেই সময়ত কিছুমানে কয় ব্ৰহ্মপুত্ৰ পানী ৰঙা হৈ যায়, দেৱীৰ কাপোৰ ৰঙা হৈ যায়, সেইবিলাক সম্পূৰ্ণ মিছা কথা। কোনো এজন ভক্ত, কোনো এজন আমাৰ সেৱায়ত বৃন্দ ভিতৰলৈকে গৈ দেৱী কি স্বৰূপত আছে, দেৱী কি ৰূপত আছে কোনো নাজানে। সম্পূৰ্ণ গোপনীয়তা। শান্ত মনে, শুদ্ধ মনে যদি ধ্যান ধাৰণাৰ ব্ৰতী হয়, তেতিয়াহ'লে তেওঁ পুণ্যপ্ৰাপ্তি হয় বুলি এটা আমাৰ বিশ্বাস আছে। এটা হুলস্থুল পৰিৱেশ কৰে, আৰু সেই হুলস্থুল পৰিৱেশটোৱে আগৰ যিটো পৰ্যায়ৰ যিটো আছিলে সেইটো এতিয়া নাইকিয়া কৰি পেলাই এটা মেলা সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে। পূজা পাঠ নকৰি যিজন প্ৰকৃততে দেৱীৰ ভক্ত বুলি ভাবি পেলাই তেওঁ নিজে যদি মৌনতাত থাকে বা তেওঁ ধ্যান ধাৰণাত থাকে, ফলপ্ৰসূ হয়। অম্বুবাচী মেলা অৰ্থাৎ আধ্যাত্মিকতাৰ স্থল হিচাপে পৰিগণিত হ'ব নীলাচলৰ বুকু। অৰ্থাৎ প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে যি সময়ছোৱা, সেই সময়ছোৱাত এই কামাখ্যাৰ বুকুত চলিব কেৱল তন্ত্ৰ মন্ত্ৰ আৰু সাধনা। আৰু আজি আমি কেইটামান বিশেষ কথা পাতিবৰ বাবে আমাৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে কামাখ্যাৰ মুখ্য দলয় কমীন্দ্ৰ প্ৰসাদ শৰ্মা। আমি তেখেতৰ সৈতে কেইটামান কথা জানিবলৈ চেষ্টা কৰিম যে অম্বুবাচীৰ সময়ছোৱাত এই তন্ত্ৰ মন্ত্ৰ সাধনা কিয় কৰা হয়, বা অম্বুবাচীৰ সময়ছোৱাত কেনেধৰণৰ নীতি নিয়ম পালন কৰিব লাগে, বা অম্বুবাচী কিহৰ বাবে পালন কৰা হয়, কেনেধৰণে অনুষ্ঠিত হয়, গোটেই কথাখিনি পাতিবৰ বাবে আমাৰ সৈতে মুখ্য দলয়গৰাকী উপস্থিত আছে। আমি তেখেতৰ সৈতে কেইটামান কথা জানিবলৈ চেষ্টা কৰিম। অম্বুবাচী মেলা বহুতে আচলতে এই মেলাটোৰ কথা বহুতে জ্ঞাত নহয়, বহুতে জ্ঞাত, আৰু আজিৰ দিনত যদি চাবলৈ যায় তেতিয়াহ'লে দেশী বিদেশী বহু পৰ্যটক ইয়ালৈ আহে। গতিকে এই অম্বুবাচী মেলা যিটো তাৎপৰ্য, সেইটো কথা আপোনাৰ পৰা প্ৰথমতে জানিবলৈ চেষ্টা কৰিম। কেনেধৰণে আৰম্ভ হ'ল বা কিহৰ বাবে কৰা হয়, অকণমান সেইখিনি কথা। অম্বুবাচী এটা আমাৰ আচলতে প্ৰকৃতাৰ্থত ঋতুকালীন উৎসৱ বুলি কয়। প্ৰকৃতিৰ লগত জড়িত, আৰু প্ৰকৃতি সেই সময়ত আমাৰ ৰজস্বলা বুলি মান্যতা আছে। আপোনালোকেও জানে যে সেই সময়ত হাল বাব নাপায়, পূজা পাঠ আদি কৰিব নাপায়, সেইবিলাকৰ পৰা নিষিদ্ধ থাকিব লাগে। আৰু আমাৰ পৌৰাণিকভাৱে পৰম্পৰা অনুযায়ী দেৱী ৰজস্বলা হয় বুলি আমাৰ মান্যতা এটা আছে। পূৰ্বজৰ পৰা আমাৰ পৌৰাণিকসকলে যিধৰণে এই মন্দিৰ পৰিচালনা কৰি আহিছিলে বা ইয়াত যিখিনি নীতি নিয়ম পালন কৰি আহিছিলে, সেই একে পদ্ধতিতে আমিও আজি একে পদ্ধতিতে বন্ধ কৰাৰ ব্যৱস্থা ৰাখিছোঁ। এই অম্বুবাচী প্ৰবৃত্তি হোৱাৰ লগে লগে সেই সময়ছোৱাৰ লগে লগে দেৱীৰ দুৱাৰ আমি বন্ধ কৰি দিওঁ, আৰু নিবৃত্তিৰ পিছত আমি দুৱাৰ মুকলি কৰিম দৰ্শনাৰ্থীৰ কাৰণে। এই সময়ছোৱা হ'ল যিহেতু প্ৰকৃতিৰ ৰজস্বলা বুলি কয়, আমাৰ মা কামাখ্যা দেৱীও যিহেতু যোনি স্বৰূপা, গতিকে দেৱীৰ ৰজস্বলা হয় বুলি এটা মান্যতা আছে। সেই সময়ছোৱাত দেৱীৰ যিহেতু পূজা পাঠ আদি নহয়, বন্ধ থাকে, ভক্তসকলেও দেৱী যেনেকৈ মৌনতাত থাকে, ভক্তসকলেও যদি সেই সময়ত এই ব্ৰত চোৱা, অৰ্থাৎ এই 3 দিনৰ ভিতৰত যদি শান্ত মনে, শুদ্ধ মনে যদি ধ্যান ধাৰণাৰ ব্ৰতী হয়, তেতিয়াহ'লে তেওঁ পুণ্যপ্ৰাপ্তি হয় বুলি এটা আমাৰ বিশ্বাস আছে। আৰু সেই সময়ছোৱা আচলতে কোনো সহায় হুলস্থুল নকৰি দেৱী যিদৰে থাকে, সৰ্বসাধাৰণ ৰাইজেও ইয়াতে তেনেকৈ ধৰণৰ ব্যৱস্থা এটা থাকিব লাগে। কিন্তু কালক্ৰমত আমি দেখিবলৈ পাইছোঁ যে এতিয়া যেনেকৈ হাজাৰ হাজাৰ লাখ লাখ ভক্ত ইয়াতে আহে, এটা হুলস্থুল পৰিৱেশ কৰে, আৰু সেই হুলস্থুল পৰিৱেশটোৱে আগৰ যিটো পৰ্যায়ৰ যিটো আছিলে সেইটো এতিয়া নাইকিয়া কৰি পেলাই এটা মেলা সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে। সেইকাৰণে আমি আপোনালোকৰ মাধ্যমেৰে জনাব বিচাৰোঁ যাতে সেই পৰিৱেশটো পুনৰ ঘূৰাই অনাৰ চেষ্টা কৰে, আৰু এই সময় ধ্যান ধাৰণাৰ প্ৰকৃতিৰ সময়, সকলো ভক্ত আহক মা দেৱীৰ ওচৰত, বা আহিব নোৱাৰা সকলেও নিজৰ ঘৰতে বহি ধ্যান ধাৰণা কৰক। নিশ্চয়কৈ তেওঁলোকে এই ভগৱতীৰ আশীৰ্বাদ প্ৰাপ্তি পাব বুলি আশা কৰিছোঁ। আৰু মই এটা কথা জানিবলৈ চেষ্টা কৰিম, এই সময়ত আচলতে সাধু সন্যাসীসকলো বিভিন্ন প্ৰান্তৰ পৰা আহে, তেওঁলোকে তন্ত্ৰ মন্ত্ৰ আৰু সাধনাস্থলী হিচাপে লয়, আৰু বহু ভক্তও আহে, তেওঁলোকে ইয়াত তপ জপ কৰে। গতিকে এইখিনি কৰিলে কি ধৰণৰ ভক্ত হয়? আচলতে বহুতে বিশ্বাস কৰে যে মাৰ যিটো শক্তি, সেই শক্তিটো আৰু দুগুণ বৃদ্ধি পায়, যাৰ পৰিপ্ৰেক্ষিতত সেইটো আহৰণ কৰিবলৈ চেষ্টা কৰে। সেইটো মই ক'লোৱেই, যিটো এই সময়ছোৱা হ'ল ধ্যান ধাৰণাৰ সময়, পূজা পাঠৰ পৰা বিৰত থাকে। পূজা পাঠ নকৰি যিজন প্ৰকৃততে দেৱীৰ ভক্ত বুলি ভাবি পেলাই তেওঁ নিজে যদি মৌনতাত থাকে বা তেওঁ ধ্যান ধাৰণাত থাকে, ফলপ্ৰসূ হয় বুলি এটা আমাৰ বিশ্বাস, লোকবিশ্বাস, আৰু হয়তো দেৱীও তেওঁলোক আশীৰ্বাদ দিয়ে বুলি আশা কৰিব পাৰি। আৰু এই যিটো অম্বুবাচী আপুনি কৈছে, এতিয়া এইবাৰ আপোনালোকৰ লক্ষ্য হৈছে প্ৰায় 10 লাখ ভক্ত, ইয়াৰ পূৰ্বে 7.5 লাখ 8 লাখ ভক্ত হৈছে। কিন্তু পূৰ্বৰ যিসমূহ অম্বুবাচী মেলা আছিল, আপুনি কৈছে আজিৰ তাৰিখত হাই হুলস্থুল হয়, য'ত দেৱী কিছু ক'ৰবাত নহয় ক'ৰবাত তেওঁ যিটো শান্ত পৰিৱেশৰ প্ৰয়োজন, সেই পৰিৱেশটো নাইকিয়া হৈ গৈছে। পূৰ্বৰ পৰিৱেশটো কেনেধৰণৰ আছিল? এই অম্বুবাচী যিহেতু এতিয়া মেলালৈ পৰিৱৰ্তন হৈছে, সেইটো এয়া মহাযোগ হিচাপে আছিল। পূৰ্বৰ পদ্ধতিটো আমি সৰুৰে পৰা দেখা, আমি ইয়াত জন্মগ্ৰহণ কৰি ইয়াতে ডাঙৰ দীঘল হোৱা আমাৰ পূৰ্বজৰ পৰা আমি দেখা পাইছিলোঁ।
এটা সুন্দৰ পৰিৱেশ। এই অম্বুবাচী মহাযুগত দুৱাৰখন বন্ধ হয় সময়ত এটা সুন্দৰ পৰিৱেশত খুব বেছি এখাই ঘূৰি নাছিলে 1000 মানুহৰ 1000 মানুহৰ সংখ্যা এটা আমি দেখিব পাইছিলোঁ। কালক্ৰমত প্ৰচাৰ মাধ্যমৰ যোগেদিয়ে হওক বা আমাৰ 2011 চনত অসম চৰকাৰৰ পৰা সহযোগিতাও আহিল কিছু যাত্ৰীকৰ সা সুবিধা কৰাৰ কাৰণে। এতিয়া গৈ তাৰমানে এতিয়া একদম মেলা সদৃশ পৰিৱেশ এটা সৃষ্টি হৈ গৈছে। এতিয়া ক'ৰ হাজাৰৰ সংখ্যা, এতিয়া ক'ৰ লাখৰ সংখ্যা, তে ভাবিব নোৱাৰা এটা মানে অৱস্থা। গতিকে আমি সময় সাপেক্ষে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি পদক্ষেপবোৰ সেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি যাতে আমি এই পৰিৱেশটো সুস্থ এটা পৰিৱেশ কৰি মা কামাখ্যাৰ আশীৰ্বাদ লৈ আমি চলাই থাকিব পাৰোঁ। কিন্তু ইয়াৰ যি তাৎপৰ্য সকলো ভক্তকে মই আপোনালোকৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ যে ইয়াৰ যিটো তাৎপৰ্য সেই তাৎপৰ্যটো আপোনালোকে বচাই ৰখাৰ চেষ্টা কৰক। ইয়াৰ যাতে যিখিনি গোপনীয়তা বচাই আপোনালোকে নিজৰ কৰ্ম কৰি ভগৱতী আশীৰ্বাদ ল'ব বুলি আশা কৰিছোঁ। আৰু এই অম্বুবাচী যিটো সময়ছোৱা আৰু এটা ভুল ব্যাখ্যা বহু সময়ত দেখিবলৈ পোৱা যায় যে ক'ৰবাত সেই নদীৰ যিটো পানী ব্ৰহ্মপুত্ৰৰ পানী ৰঙা হৈ যায়, ক'ৰবাত ইয়াত চাৰিওফালে এটা সেনেধৰণৰ এটা অপব্যাখ্যা শুনিবলৈ পোৱা যায় বিভিন্ন সময়ত। গতিকে এই বিষয়টো কেনেধৰণৰ, সেয়া জানো সঁচা কথা? এইবিলাক এটা সম্পূৰ্ণ মিছা। এতিয়া এছাম স্বাৰ্থলম্বী বুলি মই কওঁ, স্বাৰ্থলম্বীয়ে কিছু ব্যৱসায়জনিত কাৰণত এই যিটো তাৰ মূল তাৎপৰ্য সেইটো সম্পূৰ্ণ এটা অপপ্ৰচাৰ চলাই ধ্বংসৰ ফালে ব্যৱস্থা গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিছে। অম্বুবাচী তেওঁলোকে তাৎপৰ্যই নাজানে। আজি যদি মই তেওঁলোকক প্ৰশ্ন কৰোঁ যে অম্বুবাচী মানে কি, তেওঁ নাজানে। গতিকে মই আপোনালোকৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ যে এইটো সম্পূৰ্ণ মিছা কথা। আমি আমাৰ পৰম্পৰা যিটো আছে, আমাৰ যিটো গোপনীয়তা আছে, আমি সেই হিচাপত আজিলৈকে এই মাধ্যমত এই অম্বুবাচীখন চলাই আহিছোঁ। সেই সময়ত কিছুমানে কয় ব্ৰহ্মপুত্ৰ পানী ৰঙা হৈ যায়, দেৱীৰ কাপোৰ ৰঙা হৈ যায়, সেইবিলাক সম্পূৰ্ণ মিছা কথা। আমি দোকানৰ পৰা বজাৰৰ পৰা ৰঙা কাপোৰ কিনি নি ভগৱতীৰ চৰণত দিওঁ। 4 দিন দেৱীৰ যিহেতু মৌনতাত থাকে, গোপনীয়তাত থাকে, ৪ৰ্থ দিনা আমি কাপোৰখন উলিয়াই আনি সকলো ভক্তগণকে সকলো ৰাইজকে আমি অলপকৈ আশীৰ্বাদ হিচাপে দিওঁ। সেইটো হ'ল যে মূল তাৎপৰ্য। সেই সময়ছোৱাত দেৱী মৌনতাত থকা অৱস্থাত আজিলৈকে মই কামাখ্যাত জন্মগ্ৰহণ কৰিছোঁ, আমাৰ পূৰ্বজবিলাকেও কৈছিলে, বা মই আজি মন্দিৰৰ পূজাৰী হৈ মোৰ সেইখিনি সময়ৰ ভিতৰলৈ যোৱাৰ সাহস নাই। কোনো এজন ভক্ত, কোনো এজন আমাৰ সেৱায়তবৃন্দ ভিতৰলৈকে গৈ দেৱী কি স্বৰূপত আছে, দেৱী কি ৰূপত আছে কোনো নাজানে। সম্পূৰ্ণ গোপনীয়তা। আমি যিটো নিয়ম পালন এটা কৰি আছোঁ। পূৰ্বজৰ পৰা কৈছিলে যে এই প্ৰবৃত্তিৰ সময়ৰ পিছত ভিতৰৰ মন্দিৰত যাব নাপায়, ভিতৰত পূজা সেৱা কৰিব নাপায়। আমি সেই একে পদ্ধতিতে কৰি আছোঁ। গতিকে প্ৰচাৰ মাধ্যমৰ বিভিন্ন দেখাইছে, এইবোৰৰ ওপৰত আইনী ব্যৱস্থা ল'ব লাগে, দণ্ডনীয় কৰি তেওঁলোক উচিত শাস্তি প্ৰদান কৰিব লাগে। নিশ্চিতভাৱে এয়া আছিল কামাখ্যাৰ মুখ্য দলয় কবীন্দ্ৰ প্ৰসাদ শৰ্মা। ইতিমধ্যে আমি তেখেতৰ পৰা গোটেইখিনি কথা জানিবলৈ চেষ্টা কৰিছোঁ যে অম্বুবাচী এই যিটো মহাযুগ, সেই মহাযুগটো ইয়াত কেনেধৰণে অনুষ্ঠিত কৰা হয়, বা পূৰ্বৰ যিটো পৰিৱেশ, সেই পূৰ্বৰ পৰিৱেশটো কেনেধৰণৰ আছিলে, বা এই অম্বুবাচীৰ তাৎপৰ্য কি, কেনেধৰণে পালন কৰিব লাগে ভক্তসকলে, বা কি কৰা উচিত, কি কৰা অনুচিত, বা যিসমূহ অপব্যাখ্যা থাকে, নদীৰ পানী সেই সময়ত ৰঙা হৈ যায়, ব্ৰহ্মপুত্ৰ বা দেৱীৰ যিখন কাপোৰ থাকে সেই কাপোৰখন ৰঙা হৈ যায়, সেইসমূহৰ যি অপব্যাখ্যা, সেই অপব্যাখ্যাসমূহৰ স্পষ্টীকৰণ এই মুহূৰ্তত তেখেতে দিবলৈ চেষ্টা কৰিছে। আৰু এনেধৰণে আচলতে অম্বুবাচীৰ যি তাৎপৰ্য বা দেৱীক আৰাধনা কৰি যি স্থলী, সেই অম্বুবাচী সেইকেইটা দিনত কেনেধৰণে আচলতে দেৱীক আৰাধনা কৰা হয়, বা তন্ত্ৰ মন্ত্ৰ সাধনাৰ জৰিয়তে কি আহৰণ কৰিব পাৰি, সেই গোটেইখিনি কথা ইতিমধ্যে ইয়াৰ যিগৰাকী মুখ্য দলয় কবীন্দ্ৰ প্ৰসাদ শৰ্মা, সেই কবীন্দ্ৰ প্ৰসাদ শৰ্মাই আমাৰ সন্মুখত সেই গোটেইকেইটা কথা কৈছে। আৰু এনেধৰণে এই অম্বুবাচী যি মহাযুগ, সেই অম্বুবাচী মহাযুগ যুগৰ পৰা যুগলৈকে চলি আহিছে, চলি থাকিব।